এই ক্ষীৰ গাই বা গৰু খুঁটিটোকে ভাবকচোন বাৰু যে কি তাৰমানে এইবিলাক আপোনাৰ বিজেপি চৰকাৰখনৰ ফকৰামিবিলাক মানুহবিলাকে গম পাইছে হেতি আচলতে আপুনি চাওকচোন এই মানে প্ৰকৃততে আপোনাৰ সৰু মানুহ এটাও গম পায় আপুনি গৰু খুঁটিৰ কাৰণে গৰু আনিছে গৰু খুঁটিৰ কাৰণে 300 গৰু আনিছে প্ৰথমতে যদি আপোনাৰ এই বটুৱাটোতো চাই পেলাই এইটো চাউলটো দিব কিমান ধৰে চাউলটো আপুনি বটুৱাত পানী তিতাই আছে পানী উতলি আছে চাউল যদি 1 কিলো ধৰা বটুৱাটোত 5 কিলো চাউল তিতাই দিব নেকি ৰান্ধনীজনীয়ে পিছত বোলে তিতোৱা পিছত কৈছে যে বটুৱাটো নধৰিলে এই তাৰ এই চাউলটো বোলে মই পেলাই দিলো তেওঁলোকে প্ৰথমতে কোটি টকা খৰচ কৰি গোহালি এটা বনাই পেলাই 300 গৰু যদি পুহিব পাৰিম বুলিয়েতো গৰু আনিলেগে তাৰ পিছত কৈছে যে গৰু বোলে তাত আমাৰ পৰ্যাপ্ত মানে জেগা নথকাৰ কাৰণে আমি গৰু মানে বিকি দিলো কাক বিকিলে তাত কি লিখা আছে আৰু আপোনালোকে আৰু এটা কথা ভাবকচোন এজনে যে ক'লে দিলীপ শইকীয়া আপুনিতো জয়ন্ত মল্ল যে গৰু চুৰ কৰি যে 60জনী গৰু যে ৰঙিয়া পান যে অসমৰ মানুহে চবেই জানে সৰু ল'ৰা এটা বা চবেই জানে যে সি এটা গৰু চুৰ তাৰ আপোনাৰ মুখ বেকা কৈ চিঞৰি বাখ কৰি সি বেছিকৈ এতিয়া কৈফিয়ত দি থাকিলে মই চোৰ নহয় কৈ থাকি লাভ নাই আৰু তাক চোৰ সি যাৰ তাৰ নাম বকিব পাৰে চোৰ এটাক যদি দুচাত দি দিয়ে আপুনি চাবচোন যাৰ তাৰ নাম কয় এতিয়া ইয়াক যে সাংবাদিকে যে দুচাত যে দি দিছে মানে সেই দুচাত খাই পেলাই চেনেলত দুচাত খাই পেলাই সি যাৰ তাৰ নাম বকিছে সেইটোৱে দিলীপ শইকীয়া কথাটো আপুনি ভাবকচোন দিলীপ শইকীয়া কৈছে মই 8 মাহৰ পিছত গৰুজনী কিনিছো আৰু তাৰপৰা মই এবছৰৰ পিছত গৰুজনী ঘূৰাই দিছো তেতিয়াহ'লে দোকান এখনত বাৰু আজি বস্তু এটা কিনিলে পিছত ঘূৰাই দিয়েগে নেকি এবছৰৰ পিছত ঘূৰাই দিছে আকৌ কি তাৰমানে কি এনেকুৱা ঘূৰাই দিলে নেকি গৰুজনী বা ঘৰত মৰি গ'ল মানে বুদ্ধি বাধা কৰি পেলাই সেই মৰা গৰুজনী তাত পুতি থৈ আহিলেগে আৰু ঘূৰাই দিলো বুলি পইচা লৈ আহিলে নেকি মানে এইবিলাক বিজেপি চৰকাৰ এই যে আপোনাৰ লালু কেতিয়া কেনেকৈ ধ্বংস হৈছিলে আপোনাৰ এই প্ৰফুল্ল মহন্ত কেনেকৈ ধ্বংস হৈছিলে গৰু খাদ্য হৈছিলে নাই জয়ন্ত মল্ল অৰ্থাৎ ফিনিছ আৰু জয়ন্তক এতিয়া বোকাৰ পৰা উঠাবলৈ যদি যায় বোকাৰ পৰা উঠাবলৈ যদি গৈ থাকে পিজুচ এইকেইটা তেতিয়াই তেওঁলোকৰ লাহে ফাইল খোলকাই ৰাজ সাহায্যৰ পৰা গৈ আপোনাৰ সৰু মানুহ এটা জানে 13 লাখ টকা দি গৰু কিনিয়ে দেখাইছে আনফালে আকৌ ৰাজ সাহায্য লৈছে তেওঁ এইটো কথা কৈছে নাই যে ৰাজ সাহায্য 50 লাখ পাবলৈ হলে বেংকৰ পৰা নিশ্চয় 1 কোটি টকা লোন লৈছে যে বেংকৰ কোনটো বেংকৰ পৰা 1 কোটি টকা লোন ললে লোনটোতো আমি লোন এটা ললে ৰাজ সাহায্যটো প্ৰথম নিদিয়ে লোনটো প্ৰথম এৰি দিয়ে তে এই যে লোনটো যে ললে কিমান গৰু কিনিলে তেওঁ কোৰ গৰু কিনিলে অকল খিগাই 60জনী কৈ আছে খিগাই কিজনীটো তেওঁ চুৰ কৰি নিয়া ৰঙিয়া ষ্টেচনৰ পৰা চবেই জানে ৰঙিয়াটো ষ্টেচনৰ গোটেই নলবাৰীটো সৰু ল'ৰাৰ পৰা আৰম্ভ কৰি ৰিক্সাৱালা ঠেলাৱালাৰ পৰা আৰম্ভ কৰি গাঁৱে ভূঞে চুকে কোনে চবেই জানে যে নৰেন্দ্ৰ মল্ল বৰুৱাই ৰঙিয়া ষ্টেচনৰ পৰা 60জনী গৰু চুৰ কৰিলে তেওঁ এতিয়া চুৰ কৰাৰ পিছত চুৰ নহয় বুলি কৈ থাকিলে সেইটো লাভ নাই এতিয়া আচলতে চৰকাৰখনে তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক আৰু তেখেতে জয়ন্ত মল্ল বৰুৱাই দুদিন আগত কৰিলে কংগ্ৰেছত থাকোঁতে মই অনৈতিক কাম কৰিছিলোঁ মানে 2 নম্বৰী কৰিছিলোঁ যে 2 নম্বৰী কাম কৰিছোঁ বুলি কি চিনাই দিছে তাকে 2 নম্বৰী কাম মানে কি ৰাইজৰ টকা তেওঁ খাইছে তে 2 নম্বৰী টকা লৈছো বুলি বা 2 নম্বৰ কৰা মানুহটোক আজিলৈকে এতিয়ালৈ গ্ৰেপ্তাৰ কিয় কৰা নাই না কথাটো নহয় এখন ফেক হয় কিনা কথাটো নাই তেওঁলোকে গৰুটো আহিলে গোলালে তাৰ মাজতে ৰাস্তাতে তেওঁলোকে লৈ গুচি গ'ল আৰু তাৰপিছত এতিয়া যিখন কাগজ চুৰে চবেই জানে গৰু চুৰে আৰু চুৰ বুলি ক'ব লাগিব মনে নিয়াটো তাত কি লিখা আছে যে তাতো আপোনালোকে সিহঁতে মা কৈ গৰু মা কৈ পেলাই আজি গৰুবিলাক কাটি মাংস বাহিৰত বিকি আছে আৰু সেই পইচাবিলাকে হেঁতৰ বিজেপি ফাণ্ডলে কিমান কোটি টকা আপোনাৰ লৈছেটো ওলাই পৰিলে নাই গৰু মাংস বেপাৰীকেইটা কোননো বিজেপি আজি আপোনাক মই সুধিছো যে আজি যে আমাৰ যে মাজে যে পুলিচে যে গৰু গাড়ীবিলাক ধৰে গো আইনখন আনি সেই গৰুবোৰ কলৈ যায় আপোনালোকে মন কৰিবচোন গোশালা বুলি লৈ যায় আকৌ সেইবিলাক সিহঁতেই বিকি মেলি কিবা কিবি কৰি থাকে আপোনালোকে চাওকচোন যিমান গৰু ধৰিলে সেই গৰুবিলাক এতিয়া ক'ত গ'ল আপুনি যদি চাবলৈ যায় পিছত দেখাই দিব মৰি গ'ল বুলি কৈ দিব মানে আচলতে চৰকাৰখন যে আপোনাৰ বৰ্তমান সময়টোত আজি এই যে কথাবিলাক চোৰ এটাক যেতিয়া চোৰ বুলি কৈ দিয়ে আবুল তাবুল বকি যে জাকে তাকে বকে যাৰ পৰিপ্ৰেক্ষিতত এই সাংবাদিকক তলৰ মানুহ বুলি অপমান কম কথা নেকি হা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যমটো কিন্তু সংবাদৰ তলৰ মানুহ তই কি ওপৰৰ মানুহ আজি জয়ন্ত মল্লতো তেওঁতো দেউতাকৰ গোটেই হিষ্ট্ৰীবিলাক দেখোন এতিয়া দেখোন গোটেই মিডিয়াত দেখোন ছ'চিয়েল মিডিয়াত যেইখে লিখি আছে দেখোন আমি ছ'চিয়েল মিডিয়াত পঢ়িবলৈ পাইছোঁ জয়ন্ত মল্ল বৰুৱা কিমান ওপৰৰ মানুহ এতিয়া চাওক আমি এইটো এটা গৰিহণা দিছোঁ আচলতে মই ক'লো না চোৰ এটাক যেতিয়া ধৰে চোৰটোৱে ধেৰ আবুল তাবুল বকে আৰু সি বাচিবৰ কাৰণে বিভিন্ন কথা কয় হেমবুকখনক তেওঁলোকে নৰেন্দ্ৰ মোদী তালৈ যাওঁতে তেওঁ যিখন লিডাৰকেইটাই সুধি ল'লে হ'ল দেখোন আজি সৰ্বানন্দ সোণোৱাল
বেল সংস্কৰণ যেতিয়া পাইছিলে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা দেখোন নৰেন্দ্ৰ মোদী তাত গ'ল নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছিলে দেখোন তেতিয়া দেখোন বৰ গৌৰৱেৰে দেখোন একদম কৈ আছিলে আমাৰ আমুক তামুক আমুক তামুক হা আচলতে এইটো এটা গৰু চোৰ এটাই যেতিয়া ধৰা পৰে আপোনালোকে চাবচোন গাঁৱত যেতিয়া তামোল চোৰ এটা ধৰা পৰে বা কিবা চোৰ এটা ধৰা পৰে তাক যে ধৰা যাহি বকে নাই এতিয়া ইও তেনেকে চোৰটো ধৰাবলৈ কিবা কিবি বকিছে আৰু এই গোটেই সেইবিলাকৰ এটা কথা ভাল লক্ষণ হৈছে সংবাদ আজি এজন সাংবাদিকক সেইটো অপমান কৰা নাই গোটেই সংবাদ শ্ৰেণীটোক তেওঁ তলৰ মানুহ বুলি কৈ তেওঁ নিজকে ওপৰৰ মানুহ মানে কি ৰাইজৰ টকা খোৱাটো ওপৰৰ মানুহ হ'ল নেকি ৰাইজক তেজ খাই হা টকাবিলাক ৰাজ সাহায্যৰ নামত লুটি পুটি খোৱাটো কি ওপৰৰ মানুহ হ'ল নেকি তেনেকুৱা ওপৰৰ মানুহক আমাৰ সাধাৰণ মানুহবিলাকে দেখাই দিব লাগে যে আজি সাংবাদিকসকলে আজি তল ওপৰ কাৰোবাক জিকাইছেও কাৰোবাক হৰুৱাইছেও এই তলৰ মানুহ বুলি ইটিকিং কৰা সেই সাংবাদিকসকলে কিন্তু জয়ন্ত মল্লক আজি মন্ত্ৰী বনালে আজি MLA বনালে আজি সাংবাদিকসকলে নিউজ নকৰাহেঁতেন আজি জয়ন্ত মল্লক কোনোবাই চিনি পালেহেঁতেন নেকি হা আজি চকুৰ আলী হওক আজি জয়ন্ত মল্লকক সাংবাদিকে নিউজ কৰি দুজন বিজেপি লিডাৰ বনালে ন সেইকাৰণে আমি পাৰ্থক্য আছো একেটা লেভেলৰ মানুহ না মই একেবাৰে আপোনালোকে ক'লো চকুৰ আলীক যেনেকৈ মিডিয়াই হিৰো বনালে বিজেপি এজন নেতা হিমন্ত বিশ্ব শৰ্মাই গামোচা চামোচা পিন্ধাই লাগে ষ্টাৰ কেম্পেইনাৰ বনালে আজি জয়ন্ত মল্লকৈ মুখ বেকাকৈ বেকিনা হৈছে মানুহজন অলপ দূৰদৰ্শী তেওঁ আজি 10 বছৰৰ পিছত আগতে জানে তেওঁ সেইকাৰণে জুবিন দাই যিকেইটা কথা কৈছে আমি সেই সময়ত শুনিবলৈ অলপ বেয়া হৈছিলে এজন মানুহক লাগে গৰু বুলি কৈ দিছে জুবিন দা যিহেতু একেলগে পঢ়া জুবিন দাই গম পায় আচলতে তাৰ মানুহটো কিমান পানীৰ মাছ জুবিন দাই আগতে গম পালে লগৰ কাৰণে চব খোলাকে কৰা নাছিলে আৰু আপুনি জানিবচোন কুকুৰৰ যি নেগুডাল পুতি থয় কোন হয় জানো এই এদিন ধৰা পৰিবই সেই জয়ন্ত মল্লও যেনেকে কংগ্ৰেছত থাকোতে 2 নম্বৰ কৰি আছো নিজে স্বীকাৰ কৰিলে কি ভাবিছে বিজেপি কালাৰটো দি দিলে এই সেই সময়ত আজি থয় কোন হয় জানো এই এদিন ধৰা পৰিবই সেই জয়ন্ত মল্লও যেনেকে কংগ্ৰেছত থাকোতে 2 নম্বৰ কৰি আছো নিজে স্বীকাৰ কৰিলে কি ভাবিছে বিজেপি কালাৰটো দি দিলে এই সেই সময়ত আজি ভাবিছে অলপ মোক ভাল বুলি ভাবিব কিন্তু নেগুডাল যেনেকে পূৰ্ণ হয় তেওঁ চৰিত্ৰ ক'ত সলনি হ'ব চৰিত্ৰ কেতিয়াও সলনি নহয় সংবাদ জগতক যিটো অপমান কৰিলে মই ভাবো যে একত্ৰিতভাৱে এই সাংবাদিকসকলে এই যি প্ৰতিবাদ কৰিছে আমি তাক সন্মান জনাওঁ আৰু এই তাত যিটো সাংবাদিকসকলক যিটো তেখেতে যিটো ইটিকিং কৰিলে তাক আমি গৰিহণা দিছোঁ আৰু আমি এটা সকীয়াই দিছোঁ জয়ন্ত মল্ল লেখীয়া মানুহবিলাকে আচলতে সংবাদ কৰ্মীসকলক এবাৰ তেখেতসকলে যে জানে কিমান কষ্টত বিনিময়ত তেওঁলোকে বাতৰি পৰিৱেশন কৰে আজি তেখেতৰ জীৱনৰ নিৰাপত্তা নাথাকে কেতিয়াবা ইমান ৰিস্ক লৈ তেওঁতো জীয়েকেতো একোডাল ৰিস্ক লোৱা নাই গৰু পানীকণ খুৱাই পাইছে নাই তেওঁ 1.5 লাখ টকা দেখোন দৰমহা দিয়ে আজিতো তেওঁ ঘৈণীয়েকে দেখোন এই গৰু ফাৰ্মতনো কিডাল কৰে তেওঁ সেইবিলাক সব মানুহে জানে আজি কিন্তু মৃণালদা হৈছে কি হয় মৃণালে খোলাকে কৈ দিছে কিছুমানে নকয় আৰু এতিয়া কিছুমান তোষা মানে কিছুমান এনেকুৱা ধৰণৰ লিডাৰ থাকে যে কৈ দিলে কিজনী CMA বেয়া পাব মই সুবিধা নাপাম এই মৃণাল শইকীয়া ডাঙৰীয়া মানে অলপ খোলা মানুহ খোলাকে কৈ দিলে এইটো সঁচা কথাটো কৈ দিলে আৰু এইটো আৰু লুকুৱা কথা নাই নহয় চবেই জানে স্বীকাৰ কৰাটো বাদ দিয়ক চবেই জানে আমিতো জয়ন্ত মল্লক আজি বহুত নিষ্ঠাবান বিজেপিত কৰ্মী আছে এতিয়াও বহুত নিষ্ঠাবান কৰ্মী আছে কিন্তু এই কংগ্ৰেছৰ পৰা যে গৈ পেলাই তেখেতসকলে যে 2 নম্বৰী মানুহ বেয়া কালচাৰটো কংগ্ৰেছৰ পৰা লৈ যে গৈ পেলাই এই লুটপাট চলাই আছে পুৰণা কংগ্ৰেছ বিজেপি মানুহবিলাকেও ভাল পোৱা নাই ইয়াৰ সময়টোত তাৰ হেৰি হ'ব কিন্তু আমি এটাই ভাবো তোমালোকে দলৰ কথা তোমালোকৰ নিজৰ ভিতৰৰ কথা কিন্তু আমি গৰুৰ পইচাকেইটা খোৱা মানুহটো কেনেকুৱা হ'ব ভাবকচোন গৰু মাৰিলে আমাৰ গাঁৱত আপোনালোকে আমাৰ অখিলে কৈছে আমি চবেই জানে ডিঙিৰ ৰছী এডালকৈ হেম্বে কৰি ঘূৰি ফুৰাবলগীয়া হয় গৰুৰ পইচা খোৱা মানুহটো কিমান গৰু হ'ব পাৰে বাৰু আপোনালোকে এবাৰ ভাবকচোন হে গৰু পইচা খোৱা মানুহটো তাতকে আৰু ক'বলগীয়া একো নাই আৰু এই যদি প্ৰকৃততে যদি এই গৰু পইচা বা এই তেনেকুৱা গৰুটোৰ পৰা বিভিন্ন সময়ত বিভিন্ন 2 নম্বৰী সেইবিলাকত যদি জড়িত নথকা নিষ্ঠাবান বিজেপি কৰ্মীবিলাকে সকলোৱে আচলতে ইয়াৰ প্ৰতিবাদ কৰিব লাগে অন্য বিধায়কবিলাকেও আচলতে মৃণাল শইকীয়া যেনেকৈ স্পষ্টকৈ কৈছে আপোনালোকে ভিতৰত গুজৰি থাকি লাভ নাই এই 2 নম্বৰী মানুহবোৰৰ বিৰুদ্ধে বেয়া কালচাৰটোৰ বিৰুদ্ধে গৰুৰ পইচা খোৱা সেই গৰুবিলাকৰ বিৰুদ্ধে কিন্তু নিষ্ঠাবান বিজেপি কৰ্মীবিলাকেও এই সময়টোত প্ৰতিবাদ কৰাৰ প্ৰয়োজন আৰু নহ'লে কিন্তু এটা সময়ত কিন্তু বিজেপিটো ধ্বংস হ'বই এটা বেয়া সংস্কৃতি আমাৰ এটা আহিব যে মন্ত্ৰী মানে কি গৰুৰ বিষয়ে ৰচনা কৰোঁতে তেনেকৈ লিখিব যে আমাৰ দিনত এনেকৈ গৰু এনেকুৱা ধৰণৰ মানে এটা বেয়া দিশলৈ গুচি যাব কিন্তু এজনটো গানেই গাইছে যাম কি মা আমি নলবাৰী যাম মা আমি গৰু চাম মানে এতিয়া এনেকুৱা এটা পৰ্যায় পাই গ'লগে মানে আপোনাৰ এইটো এটা মানে স্কুলে কলেজে ল'ৰা ছোৱালীৰ মাজত এটা বিয়পি পৰিবলৈ লৈছে মানে সেইকাৰণে এই বিষয়টো
জয়ন্ত মল্ল ডাঙৰীয়াক আচলতে পদত্যাগটো সি নকৰে, কাৰণ পদত্যাগ কৰিলে সি কেতিয়া কাৰ চেণ্ডেলৰ কোব খাব লাগে সিও জানে যে মই যে পদত্যাগ কৰি দিওঁ, মন্দিৰ চন্দিৰ যদি গুচি যায়, ৰাস্তাই পদে ক'ত হা, আৰু মানে কি খাব, মানে কি হ'ব ঠিক নাই, কাৰণ সি পদত্যাগ নকৰে। তাৰ ওপৰত আচলতে ব্যৱস্থাটো ল'ব বিজেপি কৰ্মীবিলাকে, পুৰণি বিজেপি লিডাৰবিলাকে আৰু পুৰণি বিজেপি দলৰ নিষ্ঠাবান যিসকল নেতাসকলে তেওঁক আচলতে তেওঁৰ ওপৰত ব্যৱস্থা লোৱাটো প্ৰয়োজন।